প্ৰিয়সকল, বাইবেলৰ লোকে লিখা শুভবাৰ্তাৰ 2 অধ্যায় 8 পদৰ পৰা। তেতিয়া সেই দেশৰ কেতবিলাক মেৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ'ল, আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। কিন্তু দূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল। তেওঁ অভিষিক্ত প্ৰভু। আৰু এই তোমালোকলৈ চিন হ'ব যে ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা। তেতিয়া অকস্মাতে স্বৰ্গবাহিনীৰ এটা বৃহৎ দলে সেই দূতৰ লগ লৈ ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি, এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে। প্ৰিয়সকল, খ্ৰীষ্টমাছত ভেড়াৰখীয়াবিলাকক, সন্ধানীসকলক, পৰিপালক, পৰিৱেক্ষক, এই চাৰিওজনকে দেখিছোঁ। প্ৰথম হৈছে পশুৰখীয়াসকল। যেতিয়া যীশুখ্ৰীষ্টৰ জন্ম হৈছিল, যীশুৰ জন্ম হৈছে, জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'ল, এই শুভবাৰ্তাটো, শুভ সংবাদ সৰ্বপ্ৰথমে কাক কোৱা হৈছিল আপোনালোকে জানেনে বাৰু? পশুবিলাকৰ ৰখীয়াসকলক। মনোযোগেৰে শুনিব, ঈশ্বৰে সকলোকে একেধৰণৰেই প্ৰেম কৰে। বাইবেলে আমাক কৈছে যে ঈশ্বৰজন প্ৰেমময়। এই প্ৰেমময় ঈশ্বৰজনে সকলোকে একেদৰেই প্ৰেম কৰে। যোহনে লিখা শুভবাৰ্তাৰ 3 অধ্যায় 16 পদত বাইবেলে কৈছে, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। প্ৰেমময় ঈশ্বৰে সেই প্ৰেমক প্ৰকাশ কৰিবলৈ ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক এই পৃথিৱীলৈ পঠালে। যীশুখ্ৰীষ্টৰ জন্মৰ শুভবাৰ্তা ঈশ্বৰে পশুপালকসকলৰ আগত প্ৰকাশ কৰিলে, জ্যোতিষী পণ্ডিতসকলৰ আগত প্ৰকাশ কৰিলে, আৰু দেশৰ শাসনকৰ্তাজনৰ আগতো প্ৰকাশ কৰিলে, আৰু শাস্ত্ৰৰ যিসকল পণ্ডিত আছিল তেওঁলোকৰ আগতো প্ৰকাশ কৰিলে। এই চাৰিওভাগ লোকে যীশুখ্ৰীষ্টৰ জন্মৰ শুভবাৰ্তা শুনিলে। কিন্তু প্ৰতিজনে শুনিবলৈ পোৱা শুভবাৰ্তা অনুসৰি পৃথক পৃথক প্ৰতিক্ৰিয়া দেখুৱালে। প্ৰথম, পশুপালকসকল, জ্যোতিষী পণ্ডিত, দেশৰ শাসক আৰু শাস্ত্ৰজ্ঞ, এই চাৰিওভাগৰ ভিতৰত ঈশ্বৰে সৰ্বপ্ৰথমে প্ৰথম প্ৰাথমিকতা কাক দিছিল জানেনে? পশুপালকসকলৰ আগত। কিয় জানেনে? তেওঁলোক দৰিদ্ৰ সেইকাৰণে। তাৰমানে আমাৰ প্ৰভু যীশু খ্ৰীষ্টে দৰিদ্ৰসকলক প্ৰেম কৰে। সকলোকে তেওঁ প্ৰেম কৰে যদিও বিশেষভাৱে দৰিদ্ৰসকলক, দুখীয়াসকলক। মোক প্ৰেম কৰা লোক কোনো নাই, মোৰ খবৰ লোৱা মানুহ কোনো নাই, মোক বুজি পোৱা লোক কোনো নাই, মোক সহায় কৰা লোক কোনো নাই, মোক চম্ভালা লোক কোনো নাই, মোৰ আশ্ৰয় হ'ব পৰা লোক কোনো নাই, মোক সহায় কৰা লোক কোনো নাই, মোৰ কোনো আধাৰ নাই, এই বুলি ভাবি যিসকল দুখত আছে, তেনেকুৱা লোকক মোৰ প্ৰভুৱে বিশেষভাৱে প্ৰেম কৰে। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ স্বামীয়েই মোক প্ৰেম নকৰে, মোৰ সন্তানেই মোক প্ৰেম নকৰে, মোৰ পত্নীয়ে মোৰ অকণো যত্ন নলয়, মোৰ লোকবিলাকেই মোক গুৰুত্ব নিদিয়ে। আজি মোৰ ঘৰত প্ৰেমৰ অভাৱ হৈছে, পৰিয়ালত আপোন ভাৱ নাই, অনুৰাগৰ অভাৱ হৈছে। এইদৰে কোনোবা যদি দুখত আছে তেন্তে তেওঁলৈ ভাল খবৰ। আপোনাৰ ঘৰৰ লোকেই যদি আপোনাক যত্ন নলয়, প্ৰেম নকৰে, আপোনাৰ স্বামীয়ে আপোনাৰ যত্ন নলয়, আপোনাক মৰম নকৰে, আপোনাৰ সন্তানে আপোনাক গুৰুত্ব নিদিয়ে, আপোনাক প্ৰেম নকৰে, তেন্তে গোটেই জগতৰ ওপৰত শাসনকৰ্তা ঈশ্বৰজনে আপোনাক যে প্ৰেম কৰে, সেয়া এটা ভাল খবৰ। দৰিদ্ৰসকলক, দুখীয়াসকলক, পশুবিলাকৰ পালকসকলক ঈশ্বৰে প্ৰেম কৰিলে। সেইকাৰণে তেওঁ যেতিয়া জন্ম হৈছিল, মই জন্ম হ'লোঁ, এই সত্য শুভবাৰ্তা কাৰ দ্বাৰা সেই পশুবিলাকৰ পালকসকলক দিলে জানেনে? ঈশ্বৰে নিজৰ দূতক পঠালে।
স্বৰ্গৰ পৰা দূত নামি আহি পশুপালকসকলৰ আগত প্ৰকাশিত হৈ তোমালোকৰ বাবে শুভবাৰ্তা। ডায়ুদৰ নগৰত তোমালোকলৈ আজি ত্ৰাণকৰ্তা জন্মিল। শুভবাৰ্তা। অদ্ভুত নহয়নে? কোনে দিছিল? ঈশ্বৰৰ দূতে। যেতিয়া এই শুভবাৰ্তা তেওঁলোকক কোৱা হ'ল, সৰ্বপ্ৰথমে তেওঁলোকে শুনিলে। ইজনে আনজনক হয়তো কৈছিল, আৰে ভাই, জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'ল। আমাৰ পাপৰ বেজস্বৰূপে আমি যি দণ্ড পাবলগীয়া আছে তাক নাশ কৰি, আমাৰ পাপ ক্ষমা কৰি আমাক স্বৰ্গলৈ লৈ যাব পৰা প্ৰভুৰ জন্ম হ'ল। এইদৰে ইজনে আনজনক হয়তো কৈছিল। দ্বিতীয়তে তেওঁলোকে শুনিলে, বিশ্বাস কৰিলে, আজ্ঞা পালন কৰিলে। সেই সময়ত তেওঁলোকৰ লগত ভেড়াবিলাক আছিল। তেওঁলোক ভেড়া পালক আছিল। কাৰোবাৰ যদি 100টা ভেড়া আছিল, কাৰোবাৰ 50টা আছিল। তেওঁলোক 10জন আছিল নে 15জন আছিল নাজানো, কিন্তু তেওঁলোকে জানিব পাৰিলে যে মানুহক প্ৰেম কৰোঁতা ঈশ্বৰজন মানুহৰ কাৰণেই এই পৃথিৱীত জন্ম ল'লে, তাকো আমাৰ বৈতলেহেমতেই। এইদৰে জানিব পাৰি তেওঁলোকে কি কৰিলে? তেওঁলোকে নিজৰ ভেড়াবিলাকক এৰি থৈ, তেওঁলোকে নিজৰ ভেড়াপালকৰ কামটো এৰি থৈ দৌৰি দৌৰি যীশুৰ ওচৰলৈ আহিল। মন দি শুনি আছেনে বাৰু? যীশুৰ ওচৰলৈ আহিবলৈ হ'লে, যীশুৱে দিয়া শান্তি আপুনি পাবলৈ হ'লে, যীশুৱে দিয়া সন্তুষ্টি পাবলৈ হ'লে, যীশুৰ আৰাধনা কৰিবলৈ হ'লে কিছুমান কথা আমি এৰিব লাগিব। কিছুমানক যেতিয়া সোধা হয়, চাৰ্চলৈ কিয় নাহে? কিয় প্ৰভুৰ উপস্থিতিলৈ নাহে, বাপ্তিস্ম গ্ৰহণ নকৰে সুধিলে তেওঁলোকে কয়, আহিবলৈতো মই বিচাৰোঁ, কিন্তু মই চাধা খাবলৈ এৰিব পৰা নাই, মদ্যপান কৰিবলৈ এৰিব পৰা নাই, চিগাৰেট খাবলৈ এৰিব পৰা নাই। দ্বিতীয়গৰাকী তিৰোতা আছে, তাইক মই এৰিব পৰা নাই। ইয়াৰ অৰ্থ কি বাৰু? যীশুৰ ওচৰলৈ আহিব লাগে। যীশুৱে যি শান্তি দিয়ে সেই শান্তি পাব লাগে। বিচাৰিছে, কিন্তু কিবা এটা আছে যাক আপুনি এৰি আহিব পৰা নাই। সেয়া কি বাৰু? আপুনি ঈশ্বৰৰ ওচৰলৈ যাতে নাহে, ঈশ্বৰে আপোনাক যি দিয়ে আনন্দময় জীৱন, শান্তিময় জীৱন আপুনি যাতে নাপায়, ঘৰত এগৰাকী ভাল স্বামী হিচাপে, ঘৰত এগৰাকী ভাল পত্নী হিচাপে, সন্তানৰ বাবে ভাল পিতৃ মাতৃ হিচাপে, পিতৃ মাতৃৰ গৌৰৱৰ কাৰণ হৈ আপুনি যাতে নচলে, আপোনাক পিছলৈ টানি থকা পাপৰ কি কি অভ্যাস আছে, খন্তেকীয়া পাপ ভোগবোৰ কি এবাৰ ভাবকচোন। আপুনি তাক ত্যাগ নকৰাকৈ পবিত্ৰ ঈশ্বৰৰ ওচৰলৈ অহাটো সম্ভৱ নহয়। প্ৰিয়সকল, সাধাৰণতে যেতিয়া বানপানী আহে, সেই বানপানীত অৰণ্যৰ কিছুমান গছ গছনি পৰি যায়। সেই বানপানীত পৰি যায় আৰু তেনেদৰেই পানীত উপঙি উপঙি আহে। এইদৰে নদীত কাঠৰ কুণ্ডা নদীত বৈ আহিলে কিছুমান লোকে কি কৰে জানেনে? সেই নদীখনলৈ দৌৰি যায়, সেই কুণ্ডাবিলাক পাৰলৈ আনি ভালদৰে কাটি চকী, মেজ, পালেং আৰু অন্যান্য কাঠৰ বস্তু বনায় আৰু দুৱাৰ খিৰিকী বনায়। এয়া তেওঁলোকৰ নিয়ম। এদিনাখন বৰ জোৰেৰে নদীৰ পানী বৈ আছিল। সেই নদীখনত কাঠবোৰ, অৰণ্যৰ গছবোৰ উপঙি যেতিয়া আহি আছিল, এজনে দেখিলে। দেখি পত্নী আৰু সন্তানক ক'বলৈ ধৰিলে, সেয়া চোৱা, এডাল ভাল কাঠৰ কুণ্ডা গৈ আছে। মই খৰখদাকৈ পানীত নামি গৈ সেই কুণ্ডাডাল ধৰি পাৰলৈ লৈ আহিম। তাৰ পাছত টুকুৰা কৰি সুন্দৰ চকী আৰু পালেং আমি বনাব পাৰিম। এইবুলি বৰ আনন্দেৰে পানীত নামি গ'ল। পত্নীয়ে চাই আছিল, সন্তানে চাই আছিল। সেই কুণ্ডাডাল সেই ব্যক্তিজনে ধৰি পাৰলৈ আহিব এইবুলি যেতিয়া অপেক্ষা কৰি আছিল, সেই মানুহজনে সাঁতুৰি সাঁতুৰি কাঠৰ কুণ্ডাডালৰ ওচৰলৈ গ'ল।
সেই কাঠৰ কুণ্ডাডাল ধৰি তেওঁ পাৰলৈ আহিব লগা আছিল, কিন্তু আহিব পৰা নাছিল, আৰু তেনেকৈয়ে পানীত বৈ বৈ গৈ আছিল। তাকে দেখি তেওঁৰ পত্নী আৰু সন্তানে সন্মুখত ডাঙৰ এটা চাকনৈয়া আছিল। সেই চাকনৈয়া বৰ বিপদজনক, তালৈ গ'লে মৰি যাব। তাকে দেখি পত্নীয়ে ক'লে, শুনক শুনক, সন্মুখত চাকনৈয়া আছে, সোনকালে সেই কুণ্ডাটোলৈ আহি যাওক। এইদৰে চিঞৰোতেও সেই কুণ্ডাডালৰ সৈতে তেওঁ গৈ আছিল। তাক দেখি সন্তানবিলাকেও চিঞৰিবলৈ ধৰিলে, দেউতা, সেই কুণ্ডাটো এৰি দিয়ক, দেউতা, আপুনি আহি যাওক, আগফালে বৰ বিপদ আছে, চাকনৈয়া আছে, দেউতা, এৰি দিয়ক, দেউতা, চিঞৰি আছিল। ইতিমধ্যে গাঁৱৰ সকলো লোক আহিল। সকলোৱে চিঞৰিলে, আৰে, সেই কাঠৰ কুণ্ডাডাল তুমি নাপালে তোমাৰনো কি হানি হ'ব? সেইডাল এৰি আহি যোৱা, তোমাৰ পত্নী সন্তানে ইয়াত কান্দি আছে, চিঞৰি আছে, সেই কুণ্ডাডাল এৰি গুচি আহা। গাঁৱৰ লোকবিলাকেও চিঞৰিছিল। তেওঁ আকৌ তাৰ পৰা চিঞৰিবলৈ ধৰিলে আৰু কি ক'লে জানেনে? আৰে, এইডাল এৰি ময়ো আহিবলৈ বিচাৰি আছোঁ, মোৰ পত্নী আৰু সন্তানৰ লগত থাকিবলৈ ময়ো বিচাৰোঁ। এইডাল মই এৰিবতো বিচাৰিছোঁ, কিন্তু এইডালেহে মোক এৰা নাই, এইডালে মোক এৰি দিয়া নাই, এই বুলি চিঞৰিছিল। কোনেও একো বুজি পোৱা নাছিল। সেইডালে তোমাক এৰা নাই, এইটো কি কথা হ'ল? সোনকালে এৰি থৈ গুচি আহা। তেওঁ চিঞৰি কৈছিল, চোৱা, দূৰৰ পৰা এইডালক কাঠৰ কুণ্ডা যেন দেখা গ'ল, ওচৰলৈ আহি যেতিয়া ধৰিলোঁ তেতিয়াহে জানিলোঁ এইডাল কুণ্ডা নহয়, এইটো ঘৰিয়াল। মোক ধৰি ল'লে, এৰি দিয়া নাই, এৰি দিব লাগে, মই বিচাৰিছোঁ, কিন্তু ইহে মোক এৰি দিয়া নাই। এইদৰে কান্দিছিল আৰু চিঞৰি আছিল। তেতিয়া সেই ঘৰিয়ালে তাক মাৰি টানি লৈ গ'ল। আশা উৎপন্ন কৰিছিল। সেই কুণ্ডাডাল আকৰ্ষক আছিল। চকী পালেং বনাবলৈ আশা দিছিল, কিন্তু ওচৰলৈ গৈ চাওঁতেহে কি কৰিলে? প্ৰাণ লৈ ল'লে। প্ৰিয় ভাই ভনীসকল, আজি আপুনি যিহৰ প্ৰতি আকৰ্ষিত হৈছে, যি ভুল, যি পাপ আৰু যি অপৰাধৰ কাৰণে আপোনাৰ শৰীৰক, আপোনাৰ ধনক, আপোনাৰ সম্পত্তিক নষ্ট কৰি আছে, সেয়া কেৱল অলপ সময়ৰ আনন্দ, অলপ সময়ৰ সুখ। আপুনি সেই খন্তেকীয়া আনন্দ পোৱাৰ পাছত সদাকালৰ বেমাৰক লৈ আহিব। মদ্যপান কৰি আছে, চাধা খাই আছে, চিগাৰেট পান কৰি আছে। কি হয় জানেনে? অলপ সময়ৰ চিগাৰেটৰ পৰা পোৱা আনন্দৰ কাৰণে, অলপ সময় মদ, বিয়াৰ আৰু হুইস্কিৰ নিচাযুক্ত দ্ৰব্যৰ বাবে আপুনি যদি লোভ কৰি থাকে, আপোনাৰ যি বেমাৰ হ'ব সেয়া সাধাৰণ নহয়। কেঞ্চাৰ হৈ যাব, কিডনী নষ্ট হৈ যাব, স্বাস্থ্য নষ্ট হৈ যাব, হঠাতে আপুনি মৰি যাব। আপোনাৰ ওপৰত নিৰ্ভৰশীল পত্নী আৰু সন্তানৰ কি হ'ব? চিগাৰেটৰ কাৰণে, বিয়াৰ আৰু মদৰ কাৰণে পত্নী আৰু সন্তানক নষ্ট কৰিব? এবাৰ ভাবকচোন। অলপ সময়ৰ আনন্দৰ কাৰণে পত্নীক প্ৰবঞ্চনা কৰিব? এবাৰ ভাবকচোন। আজি মানুহে নিজৰ লেতেৰা অভ্যাসৰ পৰা ওলাই আহিব লাগে, মুক্তি পাব লাগে, এৰি দিব লাগে। এই সুৰা মোক নালাগে, বেশ্যাৰ সৈতে মই আৰু ফুৰিব নালাগে, এই ছোৱালীবোৰৰ পাছত মই যাব নালাগে, এইবোৰ নালাগে বুলি কৈ আছে, কিন্তু এৰিব পৰা নাই। কিয়? বান্ধি পেলোৱা হৈছে। সেই ব্যক্তিজনে কাঠৰ কুণ্ডা বুলি ভাবি ওচৰলৈ যাওঁতে কি আছিল কওকচোন? সেইডাল কাঠৰ কুণ্ডা নাছিল, ঘৰিয়াল আছিল। সেইকাৰণে কি কৰিলে কওক? তেওঁক ধৰি ল'লে। তাক তেওঁ এৰিব বিচাৰিছিল, কিন্তু সি এৰিবনে? নেৰিব। আপোনাৰ অৱস্থা আজি এনেকুৱাই, যিয়ে আপোনাৰ শৰীৰটোক নষ্ট কৰি আছে, স্বাস্থ্য নষ্ট কৰি আছে, ধন নষ্ট কৰি আছে, যি আপোনাৰ পৰিয়ালক নষ্ট কৰি আছে, সন্তানৰ ভৱিষ্যত নষ্ট কৰি আছে। সেই অভ্যাসক এৰিব লাগে। এৰিব বিচাৰে, এৰিব পৰা নাই। তাৰ কাৰণ হৈছে আপুনি দাস হৈ পৰিছে। এইদৰে আপুনি পাপৰ দাস হৈ পাপৰ কৰ্মবিলাকৰ বন্ধনত আছে, দাসত্বত আছে। আপোনাক এই জগতৰ কোনে বচাব পাৰিব কওকচোন? কোনে বচাব পাৰিব কওকচোন? আকৌ সোঁৱৰাই দিছোঁ। চোলা ফাটি গ'লে টেইলৰৰ ওচৰলৈ লৈ যায়, চেণ্ডেল ছিঙিলে মুচিৰ ওচৰলৈ লৈ যায়, গাড়ী বেয়া হৈ গ'লে মেকানিকৰ ওচৰলৈ লৈ যায়। আৰু আপোনাৰ জীৱনেই যদি নাশ হৈ যায়, আপোনাৰ জীৱনেই যদি নষ্ট হৈ যায়, তাক কাৰ ওচৰলৈ লৈ যাব?
আপোনাৰ জীৱন নষ্ট হ'লে তাক শুধৰাওঁতাজন আপোনাক সৃষ্টি কৰোঁতা ঈশ্বৰেহে শুধৰাব পাৰিব। আপুনি সেই ঈশ্বৰৰ ওচৰলৈ যাব পাৰিবনে? সেই ঈশ্বৰজনৰ ওচৰলৈ যাব পাৰিবনে? মেকানিকৰ ওচৰলৈ যাব পাৰে, টেইলৰৰ ওচৰলৈ যাব পাৰে, চেণ্ডেল চিলাওঁতা মুচিৰ ওচৰলৈ যাব পাৰে। আপোনাক শুধৰাওঁতা ঈশ্বৰৰ ওচৰলৈ যাব পাৰিবনে? আপুনি সেই ঈশ্বৰজনৰ ওচৰলৈ যাব নোৱাৰে। সেইকাৰণে আপোনাক প্ৰাণতকৈও অধিক প্ৰেম কৰা ঈশ্বৰজনে স্বৰ্গকো এৰি থৈ আপোনাৰ ওচৰলৈ আহি গ'ল, আপোনাক শুধৰাবলৈ, আপোনাৰ জীৱন ঠিক কৰিবলৈ, আপোনাৰ পৰিয়ালটোক গঢ়িবলৈ, নষ্ট হৈ যোৱা আপোনাৰ জীৱনটোক আশীৰ্বাদ স্বৰূপ কৰি তুলিবলৈ। আপোনাক সৃষ্টি কৰোঁতা ঈশ্বৰজনে স্বৰ্গক এৰি এই পৃথিৱীত জন্ম ল'লে। আজিয়েই সেই শুভ দিন, খ্ৰীষ্টমাছ পৰ্বৰ দিন। ঈশ্বৰৰ মহিমাৰ কাৰণে হাত চাপৰি দিয়ক। সেইদিনা তেওঁলোকে যীশুৰ জন্মৰ বিষয়ে যি শুনিলে, পশুপালকসকলে সৰ্বপ্ৰথমে কি কৰিলে? শুনিলে। দ্বিতীয়তে বিশ্বাস কৰিলে। তৃতীয়তে আজ্ঞা পালন কৰিলে। চতুৰ্থতে এৰি দিলে। পঞ্চমত দেখিলে। ষষ্ঠত ক'লে। কি কৰিলে? তেওঁলোকে যীশুক দেখিলে। তাৰমানে নিজৰ চকুৰে যীশুক দেখিলে। যীশুক নিজৰ চকুৰে দেখাৰ পাছত তেওঁলোকে যীশুক দেখি আনন্দিত হৈ তাৰ পৰা এনেই গুচি নগ'ল। তেওঁলোকে কি কৰিলে জানেনে? গোটেই গাঁওখনতেই গৈ ক'লে যে যীশু জন্ম হ'ল, ত্ৰাণকৰ্তা জন্ম হ'ল। এইদৰে সকলোতে ক'লে। সেই গোটেই অঞ্চলতে প্ৰচাৰ কৰিলে। আজি আপোনাৰ বাবে যিজন জন্মিল, যীশুখ্ৰীষ্টৰ বিষয়ে এই অদ্ভুত বাতৰিটো, এই বাৰ্তা, এই শুভবাৰ্তা আপুনি শুনি নিজৰ পাপৰ জীৱনটো যদি এৰি দিয়ে, তেন্তে আপুনি যীশুক দেখিব, যীশুৰ সৈতে একেলগে যুগে যুগে থাকিব। শুনক, আপোনাৰ জীৱনৰ বেয়া অভ্যাসবোৰ, আপোনাৰ পাপৰ অভ্যাসবোৰ আপুনি নিজেই এৰি দিয়াটো সম্ভৱ নহয়। কিন্তু আপুনি এৰি দিব পাৰিবলৈ সেই শক্তি দিবৰ বাবে প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিল। সেইকাৰণে কৈছোঁ, ভাই ভনীসকল, আজি যি পাপময় জীৱনে আপোনাৰ শান্তি, আনন্দ, হৰ্ষক আপোনাৰ জীৱনৰ পৰা দূৰ কৰি আছে, সেই আনন্দ, শান্তি, হৰ্ষক ঈশ্বৰে আপোনাক এই সময়তেই দিব বিচাৰিছে। আপুনি কি কৰিব লাগিব জানেনে? আপুনি শুনক, বিশ্বাস কৰক, যিবোৰ এৰিব লাগে সেইবোৰ আজিয়ে এৰি দিয়ক। যদি এৰিব পৰা নাই, তেন্তে আজি প্ৰভুক খোজক। প্ৰভুৱে আপোনাক শক্তি দিবলৈ গৈ আছে। ফলস্বৰূপে আপুনি প্ৰভুক লগ কৰিব পাৰিব, খ্ৰীষ্টক জানিব পাৰিব। খ্ৰীষ্টে দিব বিচৰা এক নতুন জীৱন আপুনি পাই যাব। আজি আমাৰ মাজত কোনোবা আছে নেকি? আজিলৈকে মই নিজৰ মইমতালিৰে চলি থাকিলোঁ, সেইকাৰণে অশান্তি আৰু ব্যাকুলতাত পৰি আছোঁ। স্বাস্থ্য নষ্ট কৰিলোঁ, আৰ্থিকভাৱে সমস্যাত পৰিলোঁ। আজি মোৰ অৱস্থা সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। কিন্তু প্ৰভুৱে মোক এই লেতেৰা আৰু পাপৰ জীৱনটোৰ পৰা যদি মুক্ত কৰে, মই আনন্দেৰে জীৱন যাপন কৰিব পাৰিম। তাতকৈ ডাঙৰ আনন্দৰ কথা কি হ'ব? সেই প্ৰভুৱে মোৰ জীৱনলৈ আহি জীৱনক শুধৰাই নতুন জীৱন দিলেই যথেষ্ট। এইদৰে আশা কৰা লোক কোনোবা আছে যদি হাত দেখুৱাবনে প্ৰভুক? য়েছ, প্ৰাৰ্থনা কৰিম সকলোৱে। প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপুনি যেতিয়া জন্ম হ'ল, সেই জন্মৰ শুভ বাতৰি আৰু সেই সত্য পশুপালকসকললৈ, জ্যোতিষী পণ্ডিতসকললৈ, দেশৰ শাসকলৈ, শাস্ত্ৰজ্ঞসকললৈ আপুনি প্ৰকাশ কৰিলে। তেওঁলোকৰ কিছুমানে গ্ৰহণ কৰিলে, আৰাধনা কৰিলে, আৰু কিছুমানে বিৰোধ কৰিলে, আৰু তেওঁলোকৰ কোনো ঠিকনা নোহোৱা হ'ল। আজি পিতৃ, যিসকল লোকে খ্ৰীষ্ট মোৰ কাৰণেই জন্ম হ'ল, মোৰ পাপৰ কাৰণে যি দণ্ড মই পাব লগা আছিল, তাক নিজৰ ওপৰত লৈ মোক ক্ষমা প্ৰদান কৰিবৰ বাবে জীৱনৰ এই 4 দিন আনন্দ আৰু সুখেৰে সকলো লোকৰে সৈতে, একতাৰে সৈতে সমাজৰ মংগল কৰোঁতা হিচাপে, চৌদিশে থকা লোকৰ বাবে আদৰ্শ হিচাপে, পৰিয়ালৰ কাৰণে আশীৰ্বাদদায়ক হিচাপে প্ৰভু মই থাকিবলৈ বিচাৰিছোঁ।
মোৰ পুৰণি আৰু লেতেৰা জীৱন মোৰ পৰা দূৰ কৰক। মোক এক নতুন জীৱন দিয়ক। মোত থকা লেতেৰা স্বভাৱবিলাকৰ ওপৰত মোক জয়দান কৰক। পাপৰ সকলোবোৰ বন্ধনক ছিঙি দিয়ক। মোক আপোনাৰ সন্তান হিচাপে গ্ৰহণ কৰক পিতৃ। আপোনাৰ উপাসনা কৰাৰ অনুগ্ৰহ মোক দিয়ক প্ৰভু। খ্ৰীষ্টমাছৰ যি উদ্ধাৰ, যি আনন্দ, তাক উপচি পৰাকৈ প্ৰত্যেককে দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।